পাৰে মিয়া কষ্ট দিয়ক না, আপুনিও দিয়ক না। এই কথাত হাগ্ৰামা মহিলাৰ কিয় মাত নামাতে? যেনেকে পাৰে মিয়া কষ্ট দিয়ক না, আপুনিও দিয়ক না। ৰিক্সাত উঠিলে 5 টকা ভাড়া হলে 4 টকা দিয়ে। কষ্ট খালেহে অসমৰ পৰা যাব। ৰাতিটো 9টাত গৈছিলে, মইতো কওঁ মিয়াক কষ্ট দিব ৰাতি 12টাতো যাওক ক'ৰবাত যাব খুজিলে। এইবিলাক কোনো ইছ্যু টিছ্যু নহয়। হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে ডাইৰেক্ট মিয়াৰ এগেইনষ্টত আছে। আমি অলপ মিয়াৰ ভোট চুৰি কৰিব খুজিছো, কিয় মিয়াবিলাকেতো ইয়াৰ নিয়মতে ভোট দিব পাবই নালাগে, তেওঁলোকে বাংলাদেশতে ভোট দিব লাগে। তেওঁলোকে যাতে অসমত ভোট দিব নোৱাৰে তাৰ আমি ব্যৱস্থা কৰিছো, কিন্তু এইটো অকণমান প্ৰিলিমিনাৰী। SIR যেতিয়া আহিব, অসমতো এতিয়া SIR অহাই নাই, তেতিয়া মিয়া ভোট 4-5 লাখ কাটিব লাগিব। গতিকে এইটো কংগ্ৰেছে মোক যিমান গালি পাৰে পাৰক, মোৰ কাম হৈছে মিয়াক কষ্ট দিয়া। যদি মিয়াই কষ্ট নাপায়, মিয়া দুলীয়াজানো আহি গ'ল, তিনচুকীয়াও আহি গ'ল। এই কথাত হাগ্ৰামা মহিলাৰ কিয় মাত নামাতে? গাদী সুৰক্ষা লাগে নেকি? আগন্তুক 26ত নিৰ্বাচন আছে। হাগ্ৰামা মহিলাৰ ডাঙৰীয়া, আপোনাৰ গাদী অকল চাই নাথাকিব। BTCত কিন্তু 15টাকৈ সমষ্টি, আপোনাকো উত্তৰ দিয়া হ'ব। তাৰ লগে লগে আমি ABMCয়ে স্পষ্টভাৱে ক'ব বিচাৰিছো সৰ্বসাধাৰণ ৰাইজক, যিসকল ব্যক্তিয়ে আপোনালোকৰ নামত ফৰ্ম 7 পূৰণ কৰি কমপ্লেইন দিছে, যদি কমপ্লেইনখিনি উঠাই নলয়, আপোনালোকে সাব ডিভিজন মহকুমাত ডিপোটিত গৈ পেলাই FIR কৰক, আৰক্ষী থানাত FIR কৰক, কোৰ্টক FIR কৰক। ABMC আপোনালোকক সম্পূৰ্ণ চেল্টাৰ দিব। এই ক্ষেত্ৰত প্ৰত্যেকজন কমপ্লেইনকাৰীক চুচুৰাই ABMC কোৰ্টত লৈ যাব। আৰু ABMCৰ সন্মানীয় সভাপতি আলী আজম শ্বেখ সাহেবৰ নেতৃত্বত ইতিমধ্যে আমাৰ আলোচনা হৈ আছে। আমি এই ক্ষেত্ৰত গুৱাহাটী মহামান্য হাইকোৰ্টলৈ যাম, হাইকোৰ্টৰ দ্বাৰস্থ হ'ম। কিয় সৰ্বসাধাৰণ ৰাইজক এনেকৈ বিজেপি চৰকাৰে হাৰাশাস্তি কৰি আছে, এই বিষয়ে আমি হাইকোৰ্টৰ দ্বাৰস্থ হ'ম। আগন্তুক 7 দিনৰ ভিতৰত এই বস্তুখিনি যদি সমাধান নহয়, গোসাইগাঁও মহকুমা ডিপটি কাৰ্যালয়ৰ সন্মুখত আমি এক অৱস্থান ধৰ্মঘট ল'ম। মানে অনিৰ্দিষ্ট কালৰ কাৰণে, যেতিয়ালৈকে সমাধান নহয় সেই সময়লৈকে ধৰ্মঘট চলি থাকিব। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যে শুই থকা কুলিৰ বাহ জুৰিছে, এয়াও এক মানে গুৰুত্বপূৰ্ণ কথা। 3 মাহ আগত ভোট লৈ চৰকাৰ গঠন কৰি আজি সেইসকল ব্যক্তিক তেওঁৰ BTCৰ এটা কথা দম্বালি মাৰি আগতে কৈছিলে, 2005 চনৰ পৰা যিসকল ব্যক্তি BTCৰ বসবাস যোৱা 2-3 দিন ধৰি গোসাইগাঁও মহকুমাৰ বিভিন্ন অঞ্চলত যিদৰে SRৰ নামত ফৰ্ম 7ৰ যোগেদি যিসকল কমপ্লেইন আমি বিশেষকৈ দেখা পাইছো, ধৰ্মপ্ৰাণ মুছলমান ৰাইজৰ প্ৰতিয়ে সৰ্বসাধাৰণ দুখীয়া ৰাইজৰ নামতহে কমপ্লেইন কৰিছে। এই ক্ষেত্ৰত আমাৰ ABMCৰ স্পষ্ট কথা দেখা গৈছে। যোৱা 3 মাহ আগত BTR বা BTC নিৰ্বাচন গ'ল, তেতিয়া কিন্তু এইসকল ব্যক্তিয়ে, মুছলমান ব্যক্তিয়ে 88% ভোট BPF চৰকাৰক দিছিল, BPFক দিছিল। তেতিয়া যদি এইসকল ব্যক্তি ভোটাৰ লিষ্টত নাম আছিল বা বৈধ নাগৰিক আছিল, আজি কেনেকৈ অবৈধ বা কেনেকৈ এইসকল ব্যক্তিৰ নামত কমপ্লেইন হ'বলৈ পাৰিলে? প্ৰথম কথা। দ্বিতীয় কথা, আজি 88% ভোট লৈ হাগ্ৰামা মহিলাৰী চৰকাৰ গঠন কৰাৰ পিছত যেতিয়া বিজেপিৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাই কৈ আছে যে মই মিয়াক অলপ যন্ত্ৰণা দি আছো, আজি আমাৰ এটা প্ৰশ্ন উদয় হৈছে। যোৱা কিছুদিন আগত এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ দেশী মানুহসকলক খিলঞ্জীয়া চাৰ্টিফিকেট দিছিলে, ডোৰ টু ডোৰ খিলঞ্জীয়া চাৰ্টিফিকেট গৈছিল। আজি দেশী মানুহ কি হাৰাশাস্তি কৰা হৈ আছে? এইসকলতো প্ৰকৃত খিলঞ্জীয়া। মিয়াক যদি আপোনালোকে হাৰাশাস্তি দিব বিচাৰে, দেশী মানুহসকলক কিয় দিছে? এইসকলতো খিলঞ্জীয়া। আপোনালোকে কোৱা দৰে আমি কথা কোৱা নহয়। এতিয়া কথা হৈছে, অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনে নিজৰ পদমৰ্যাদা হেৰাই পেলাইছে। তেখেতৰ সংবিধানৰ প্ৰতি কোনো ধৰণৰ শ্ৰদ্ধা নাই। যদি কিঞ্চিত পৰিমাণৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবিধানৰ প্ৰতি দায়বদ্ধতা আছে, তেখেতে পোনপ্ৰথমে মুখ্যমন্ত্ৰী পদৰ পৰা